ওডিসি বিৰতিৰ পাছত কাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও সংকট কমা নাই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ এনে পৰিস্থিতিত জাকে জাকে বন্যপ্ৰাণীয়ে দিনে নিশাই ধাৱমান হৈছে কাৰ্বি পাহাৰৰ দিশে ইতিমধ্যে বান বিধ্বস্ত কাজিৰঙাত মৃত্যু হৈছে এটা গড়কে ধৰি 14টা বন্যপ্ৰাণীৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথত তীব্ৰবেগী যান বাহনৰ খুন্দাত মৃত্যু হৈছে 5টা হৰিণাৰ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰৰ দিশে ধাৱমান হোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কাজিৰঙাত 37 নম্বৰ ৰাষ্ট্ৰীয় পথত প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে ঘণ্টাত 40 কিলোমিটাৰ অধিক বেগত যান-বাহন চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো আইন অমান্য কৰিছে বহু যান-বাহনৰ চালকে বিগত দুটা দিনত ৰাষ্ট্ৰীয় পথটোত চলাচল কৰা 622খন বাহনে আইন অমান্য কৰিছে আনহাতে কাজিৰঙা বাঘ্য প্ৰকল্পৰ অধীনস্থ 223টা বন শিবিৰৰ ভিতৰত 146টা বন শিবিৰৰ তলৰে পানী বাগৰিছিল যদিও পানী কমিবলৈ আৰম্ভ কৰা 3টা বন শিবিৰৰ তলৰ পৰা পানী কমিছে আৰু এই সন্দৰ্ভত আগবঢ়াইছো বিতুপন বৰাৰ এক প্ৰতিবেদন হয় ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে কাজিৰঙা বান পৰিস্থিতি মই আছো বৰ্তমান বাগৰি বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি ব্ৰহ্মপুত্ৰ বাৰণী পানী ইতিমধ্যে যি ন অঞ্চল প্লাবিত কৰিছে বৰ্তমান যি দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ যি পৰ্যটন পথটো বৰ্তমান বুৰ গৈছে বাঢ়নী পানীত আৰু এই পৰ্যটন পথতে একাংশ বন্যপ্ৰাণী আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে পানীৰ মাজতে যিসমূহ বানাক্ৰান্ত বন্যপ্ৰাণী আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ওখ ঠাইত যি আশ্ৰয় লৈছেহি ইয়াত এটা বৃহৎ মহৰজাকে আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা গৈছে আৰু একাংশ বন্যপ্ৰাণী যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই গৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে এই গতি কৰাৰ সময়ত একাংশ বন্যপ্ৰাণী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'ব লগা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি বান পৰিস্থিতি বৰ্তমান এক ভয়াৱহ ৰূপ লৈছে বুলি ক'ব পাৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে কাজিৰঙাৰ দক্ষিণে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰিছে আৰু বেৰিকেড লগাই বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চেষ্টা কৰিছে মই আছো বৰ্তমান যি বাগৰি বনাঞ্চলৰ সীমামূৰীয়া অঞ্চল আচলতে পৰ্যটন পথৰ কাষত আৰু মই দেখুৱাইছো কাষতে এখন মৰিডিফুল নদী ইতিমধ্যে মৰিডিফুল নদীৰ পানীও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাবিত কৰিছে বাগৰি বনাঞ্চলত বৰ্তমান কেনেকুৱা অৱস্থা পানীটো এতিয়া বৰ্তমান দেখিছে আৰু পানীটো হৈছে যথেষ্টখিনি পানী হৈছে এতিয়া যিখিনি ধৰ ৰুব পৰা জেগাখিনি মহখিনি ৰখি আছে বন্যপ্ৰাণী ওলাই আহি আছে হয় দেখা পাইছোঁ বন্যপ্ৰাণী ওলাই মানে পহু জাক যোৱা আৰু হাতী জাক দেখিছোঁ আৰু গাহৰিও দেখিছোঁ যিটো এইটো মূল পৰ্যটন পথ ইয়াতে আপোনাৰ হাতী এলিফেণ্ট ৰাইডিং পইণ্ট এটা আছে সেই এলিফেণ্ট ৰাইডিং পইণ্টটো বৰ্তমান ডুব গৈছে হয় ডুব যোৱাটো হয় এটা হাতী এলিফেণ্ট পইণ্টটো ডুব গৈছে যিখিনি গাইনৈ ধেমাজিৰ বৰধামত কেইদিনমানৰ আগতে মথাউৰি ছিঙি নিয়াৰ পিছত বালিজনত ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰি ঘৰবাৰী এৰিবলৈ বাধ্য কৰাইছে ২৭টাকৈ পৰিয়ালক গাইনৈৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে আধা কিলোমিটাৰতকৈ অধিক মাটি প্ৰতি বছৰে গাইনৈ খহনীয়াত বালিজান সৰুপাম ভেবেলি চুমনি আদি চিচিবৰগাঁৱৰ বিস্তৃত অঞ্চলৰ গঞা খহনীয়াত বিধ্বস্ত হৈ আহিছে কিন্তু নীৰৱ জনপ্ৰতিনিধি নীৰৱ প্ৰশাসন নিষ্কৰ্মা জলসম্পদ বিভাগে বাঁহ আৰু গছৰ ডাল পেলাই খহনীয়া ৰোধত ব্যস্ত গাইনৈ খহনীয়াত মাটি ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱাসকলৰ দুৰ্যোগৰ সময়ত চৰকাৰ প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষোভিত খহনীয়াত বিধ্বস্তসকল মাটি বাইনিয়ে মাটি খহাই বাৰী লৈ গৈছে তাৰপিছত ধৰক আপোনাৰ তাৰপৰা এনেকৈ এটা ঘৰ উঠিবলগীয়া হৈছে পকা ঘৰ নিছে কিছুমানৰ ইয়াত কিমানটামান পৰিয়াল গ'ল এতিয়া এইফালৰ পৰা গৈছে 200 সেইফালৰ পৰা গৈছে 7 ঘৰমান টোটেল 8 ঘৰমান গৈছে মানুহ এইবাৰ এটা যাবলগীয়া হৈ আছে এইবাৰ যোৱাৰ কাৰণে যাবলগীয়া পৰিছে এটা বাৰী মাটি নিলে বাঁহ নিলে এতিয়া মানুহ থাকিব ঠান নাই মাটিবিলাক যে আছিল খেতি মাটিবিলাকতো নিলে কিমান খেতি মাটি হৈ বাৰীখন যে দেখিছে সেই বাৰীখনলৈকে আছিলে আমাৰ খেতি মাটি বাৰী মাটি এতিয়ালৈকে এইফালে 7 ঘৰমান হেৱাইছে এতিয়া উঠি যোৱাটো ভাবিছোঁ তেনেহ'লে পানী এনেকৈ যদি খহাই থাকে আমি থাকিম নকয় তেতিয়াতো যাবই লাগিব এটা বস্তু পাতিটো উলিয়াই থৈছোঁ খালি মানুহখিনি যাবৰ কাৰণে আছোঁ 3 বছৰ 4 বছৰ আগৰ পৰা গোটেই খানীটো খেতি বাতি কথাটো নাই আগতে নিলে এতিয়া আকৌতো এই গাড়ীবা আকৌ আগত ধৰিলেহি আহে এইবাৰতো আৰু ৰূপটো বেয়া লৈছে এখন দিলেতো ইয়াত আপুনি শুব নোৱাৰে বেলেগ ধমধমনি হয় ৰাতি বন কাৰণ নাই গাঁৱৰ মানুহ চব একেবাৰতে বহি থাকিবলগীয়া হয় এতিয়া চৰকাৰৰ মানুহটো নাহে এতিয়া যেতিয়া পানী শুকায় তেতিয়াহে তাৰ গছত নাহে বানপানীৰ পিছত কৃষকৰ দুৰ্দশা গাঁৱৰ কৃষকসকলে মুকলি পথাৰত হিচাপ বিঘাই বিঘাই কঠীয়া নষ্ট হৈছে বানপানী কঠীয়া নষ্ট হোৱা দেখি মূৰে কপালে হাত দিছে কৃষকে
দৃশ্য মঙলদৈ ৰাজচক্ৰৰ অন্তৰ্গত ঔতলা গাঁও পঞ্চায়তৰ মথংগা গাঁৱত আৰু বানে বিভীষিকাৰ সৃষ্টি কৰিছে মঙলদৈ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 12 পৰা 14খন গাঁও এতিয়া বানপানীৰ বাবে পানী নষ্ট কৰি গৈছে বহু কঠীয়া যাৰ কাৰণে পথাৰত কঠীয়া দেখি হুমুনিয়া কাহিছে লোকসকলে কৃষকসকলৰ সোণগুটি সিঁচা সপোন থানবাদ হোৱাৰ দিশত ভূটানৰ পৰা নামি অহা নোৱা নদী আৰু কুৰ্চি নদীৰ বাহনী পানীয়ে তছনছ কৰি নিছিল বহু ঘৰ খেতিপথাৰ খেতি নকৰিলে দুবেলা দুমুঠি খাবলৈ নোপোৱা কৃষকৰ পৰিয়ালে এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে আৰু এই সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙলদৈ ৰাজচক্ৰৰ অন্তৰ্গত ঔতলা গাঁও পঞ্চায়তৰ মথংগা গাঁৱত আৰু এই গাঁওখনত বিভীষিকাৰ সৃষ্টি কৰিছিল বানে আৰু ইয়াৰ পিছত এতিয়া বান কমিল পানী কমিল কিন্তু কৃষকৰ হুমুনিয়া দেখিবলৈ পোৱা গৈছে আমি দেখুৱাম কি ধৰণে কঠীয়াসমূহ নষ্ট হৈ গৈছে কাৰণ ৰমেশে দেখুৱাব এয়া মথংগা গাঁৱৰ কৃষকৰ কঠীয়া সিঁচিছিলে তেওঁলোকে খেতি কৰিবৰ কাৰণে এই কঠীয়াসমূহ কিন্তু এতিয়া বানপানীয়ে মাৰি লৈ গৈছে দেখুৱাইছোঁ দৃশ্য কাৰণ ৰমেশে দেখুৱাইছে মথংগা গাঁৱৰ লগতে অহকা গাঁৱৰ ৰাইজে যিসকল কৃষকসকলে এই কঠীয়া সাজু কৰিছিলে তেওঁলোকে কিন্তু এতিয়া এই কঠীয়াসমূহ নষ্ট হৈ যোৱাৰ ফলত মূৰে কাপলৈ হাত দিব লগা হৈছে কৃষকসকল এতিয়ালৈ কিন্তু কোনো গ্ৰাম সভাই হওক বা কৃষি বিভাগৰ কোনো লোক এই স্থানত উপস্থিত হোৱা নাই বা খবৰ ল'বলৈ কিন্তু এতিয়ালৈকে তেওঁলোকৰ ওচৰলৈ অহা নাই আমি কথা পাতিম কৃষকসকল আছে যিহেতু বানে বিভীষিকাৰ সৃষ্টি কৰিছিল বহু খেতিপথাৰ নষ্ট কৰি লৈ গৈছিল লগতে বহু ঘৰৰ পৰিয়ালৰ গাঁৱৰ ঘৰতো পানী সোমাইছিলে এতিয়া দেখিবলৈ পোৱা গৈছে যে যিসমূহ কঠীয়া আপোনালোকে সিঁচিছিলে খেতিৰ কাৰণে সাজু কৰিবৰ কাৰণে এইসমূহ কঠীয়া এইটো কিন্তু মাৰি লৈ গৈছে কি অসুবিধা হৈছে এতিয়া আপোনালোকে কি মানে এতিয়া ধৰ মেইন আমাৰ খেতিয়কৰ এতিয়া সাজু হৈছিল কঠীয়াখিনি ধৰ কঠীয়া থাকিলে আমি ধৰ অস্ত্ৰ থাকিলেহে যুদ্ধ কৰিব পাৰিম সেইকাৰণে এতিয়া কঠীয়াই বানপানী মাৰি নিলে এতিয়া আমি কি কৰিম উপায় নাই আমাৰ মানে জুৰুলা অৱস্থা নোহোৱাকৈ হৈছে এইবাৰ যদি আমি খেতি কৰিব নোৱাৰোঁ আমি খাম কেনেকৈ পেটত গাঁঠি দিব লাগিব সেয়ে কোনো ধৰ এজন হেৰি অহা নাই বা গাঁও সেৱক হয় বা বেলেগ কোনো খবৰ লোৱা নাই যদি আৰু আমাক তেনেকুৱাকৈ ধৰ খবৰ নলয় তেতিয়া আমাৰ উপায় নাই আৰু কি কৰিম আৰু কিমানমান বিঘাৰ খেতি ছটিয়াইছে কিমান বিঘাৰ কাৰণে খেতি কৰিবৰ কাৰণে মিনিমাম ধৰ প্ৰত্যেকৰে বেলেগ বেলেগ হেৰি আছেতো মই ধৰ 10 বিঘামান কৰিলোঁ আৰু হয় প্ৰায় 1000মান বিঘা খেতি কৰাৰ কাৰণে মাটি হৈ আছিলে হয় ইয়াতে ঘৰ ধৰ 25 ঘৰ 20 ঘৰমানৰ কঠীয়া আছিলে আৰু হয় চব মাৰি লৈ গ'লে এতিয়া আৰু কি ব্যৱস্থা কৰিছে ইয়াৰ কি হ'ব বুলি ভাবিছে এতিয়া কি হ'ব এইবিলাক গোটেই মানে এতিয়া ৰ'দ দিছে এতিয়া এইবিলাক পচি যাব এতিয়া হালি গৈছে এতিয়া আৰু এইবিলাক আৰু হেৰি নাই আৰু কঠীয়া পাৰিবনে নাই নোৱাৰে এইবিলাক নোৱাৰে এতিয়া ৰ'দ দিলে এইবিলাক পচি যাব খেতি কৰা কোনো চান্স নাই ইয়াতে কি অনুৰোধ জনাব কৃষি বিভাগক এতিয়া তেওঁলোকে অকণমান আমাৰ ফালে চাওক সহায় সহযোগিতা কৰক নহ'লে আমাৰ মানে খেতিয়কৰ কোনো মানে হেৰি নাই আৰু গোৱালপাৰা লক্ষীপুৰ আগিয়া সংযোগী গড়কাপ্তানী পথৰ বলাই খামাৰত বেইলি দলং নিৰ্মাণ গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকা দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা আৰু ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টনকেশ্বৰ ৰাভাই বেইলি দলঙৰ শুভাৰম্ভণি কৰে মুঠ 12 টন বহন ক্ষমতা সম্পন্ন দলংখনৰ নিৰ্মাণ ব্যয় 16 লাখ টকা উল্লেখ কৰিব পাৰি যে 24 মেত মেঘালয় গাৰো পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিছিল গোৱালপাৰা লক্ষীপুৰ আগিয়া সংযোগী গড়কাপ্তানী পথৰ বলাই খামাৰত থকা কালভাৰ্ট যাৰ ফলত যোগাযোগ ব্যাহত হৈ পৰিছিল বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত 29 মেত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল আৰু ইয়াৰ পিছতে অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰিলে বেইলি দলং ৰাতি আমাৰ মেঘালয়ৰ পৰা আহি যোৱা ঢলপানীয়ে ইয়াৰ প্ৰায় 37 মিটাৰ আগিয়া লক্ষীপুৰ 12 নং ৰাজ্যিক ঘাইপথ 37 মিটাৰ উটুৱাই নিছিলে আৰু যোগাযোগ বিচ্ছিন্ন হৈ গৈছিল আমাৰ বৃহত্তৰ লক্ষীপুৰ জলেশ্বৰ আৰু আগলৈ সাউথ ফালমাৰা এইবোৰ এলেকাৰ আৰু যোৱা 29 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছিল 29 মে তাৰিখে আমাৰ গোৱালপাৰাৰ বান পৰিস্থিতি বুজ লৈছিল আৰু তেখেতে এই অঞ্চললৈ আহি আমাক নিৰ্দেশনা দিছিল যে এমাহৰ ভিতৰত ইয়াৰে যি যোগাযোগ বিচ্ছিন্ন হৈছে সেইটো আকৌ সচল কৰিব লাগে আৰু সেই মৰ্মে আমাৰ PWD গড়কাপ্তানী বিভাগে সিদ্ধান্ত লৈছিল ইয়াত এখন ব্ৰেলি ব্ৰিজ স্থাপন কৰাৰ বাবে আৰু এই কথাটো দৈনন্দিন তদাৰক আমি কৰি আহিছিলোঁ আৰু আজি 30 জুন তাৰিখে এমাহৰ ভিতৰতে এই অঞ্চলৰ যি যোগাযোগ বিচ্ছিন্ন হৈছিল দুনা ইয়াত সংস্থাপন কৰা হৈছে আৰু এতিয়া আমাৰ সদৰৰ লগত বা গুৱাহাটী আৰু অন্যান্য অঞ্চলৰ লগত লক্ষীপুৰ জলেশ্বৰ আগলৈ সাউথ ফালমাৰা এই গোটেইখিনি অঞ্চলৰ যোগাযোগ পুনৰবাৰ সচল হৈ পৰিছে
অসমবাসীৰ বাবে এক ভয়ংকৰ খবৰ ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত সংখ্যা বিগত 24 ঘণ্টাত সৰ্বাধিক 613 জন লোক কৰোনাত আক্ৰান্ত হৈছে নিশা পুনৰ 552 জন লোক কৰোনা আক্ৰান্ত হৈছে ৰাজ্যত কোভিড-19ত আক্ৰান্ত সংখ্যা 8407 জনলৈ বৃদ্ধি হৈছে লকডাউন শিথিল হোৱাৰ পিছত ভয়ংকৰভাৱে বৃদ্ধি হৈছে আক্ৰান্ত সংখ্যা এতিয়ালৈকে সুস্থ হোৱা ৰোগীৰ সংখ্যা 5647 বৰ্তমান চিকিৎসাধীন হৈ আছে 2745 জন কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়ালৈকে 12 জন কাৰ্বি আংলঙত পুনৰ নতুনকৈ দুজন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 মুম্বাই ফেৰৰ স্বামী স্ত্ৰীৰ দেহত কোভিড পজিটিভ চিনাক্ত কৰা হৈছে স্বামী স্ত্ৰীহালৰ নাম হৈছে জ্যোতিকা বসুমতাৰী আৰু এনাম শৰ্মা 25 জুনত মুম্বাইৰ পৰা আহি কাৰ্বি আংলঙৰ প্ৰৱেশ পথত থকা পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোৱাব কালেকশ্যন চেণ্টাৰত নিজৰ সোৱাব দিছিল তেতিয়াৰ পৰা পাৰখোৱা বজাৰ থকা পত্নী জ্যোতিকা বসুমতাৰীৰ পিতৃগৃহত দুয়ো স্বামী স্ত্ৰী হোম কোৱাৰেণ্টাইনত আছিল 30 জুন মঙলবাৰে অহা ৰিপৰ্টত দুয়োৰে দেহত কোভিড-19 পজিটিভ ধৰা পৰে প্ৰশাসনে লগে লগে দম্পতীহাল থকা গৃহটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰি বেনাৰ আঁৰি দিয়ে লগতে দুয়োকে 108 এম্বুলেন্স সেৱাৰে ঘৰৰ পৰা নি ডিএমচিএছৰ কোভিড আইচোলেশ্যন ৱাৰ্ডত চিকিৎসাৰ বাবে ৰখা হয় এই খবৰে পাৰখোৱা বজাৰত আতংকৰ সৃষ্টি কৰিছে আজি খানাপাৰাত মুকলি হ'ব অস্থায়ী কোভিড হস্পিটালখনত আছে 900খন বিছনা কৰোনা ৰোগীৰ বাবে মুকলি হ'ব এই বিশেষ হস্পিটালখন মহানগৰত কৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে আজি মুকলি কৰা হ'ব হস্পিটালখন স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি কৰিব এই হস্পিটালখন পুনৰবাৰ জনা বিচাৰিছো আজি খানাপাৰাত মুকলি কৰা হ'ব এখন অস্থায়ী কোভিড হস্পিটালখনত আছে 900খন বিছনা কৰোনা ৰোগীৰ বাবে মুকলি হ'ব এই বিশেষ হস্পিটালখন মহানগৰীত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে আজি মুকলি কৰা হ'ব হস্পিটালখন স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই হস্পিটালখন অসমত 4 লাখৰো অধিক লোকৰ কৰোনা পৰীক্ষা সম্পন্ন হৈছে 30 জুনলৈকে কৰা হ'ল 4,12,214টা পৰীক্ষা স্বাস্থ্য বিভাগৰ এই বৃহৎ কাৰ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা গুৱাহাটী মেডিকেল কলেজ হস্পিটালত সৰ্বাধিক 54,100টা পৰীক্ষা সম্পন্ন হৈছে যোৰহাট মেডিকেল কলেজত 43,429টা পৰীক্ষা ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ চমুকৈ RMRCত কৰা হৈছে 33,842টা পৰীক্ষা বৰপেটা মেডিকেল কলেজ হস্পিটালত কৰা হৈছে 47,551টা পৰীক্ষা ভাৰতত ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত সংখ্যা 5,85,493 জন লোক কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈকে কৰোনাৰ প্ৰাণ ললে 17,400 জন লোকৰ বিগত 24 ঘণ্টাত 507 জন লোকৰ মৃত্যু ঘটিছে এদিনত 18,653 জন লোক কৰোনাত আক্ৰান্ত হৈছে ভয়ংকৰ গতিত ভাৰতত বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু আমি জনাইছো 5,85,493 জন লোক কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈকে কৰোনাৰ প্ৰাণ ললে 17,400 জন লোকৰ বিগত 24 ঘণ্টাত 507 জন লোকৰ মৃত্যু হৈছে এদিনত 18,653 জন লোক কৰোনাত আক্ৰান্ত হৈছে বিৰতিৰ পাছত মৰাণৰ 4গৰাকীকৈ চৰকাৰী কৰ্মচাৰী দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পাছত সমগ্ৰ মৰাণ অঞ্চলতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু এই খবৰ আমি জনাই আছো সমগ্ৰ বিষয়টো সন্দৰ্ভত স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে আক্ৰান্ত কৰ্মচাৰী কেইজনৰ সংস্পৰ্শলৈ অহা খুৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত 12গৰাকী স্বাস্থ্যকৰ্মীক মঙলবাৰে নিশা ডিব্ৰুগড় এখন হোটেলত কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে এই ঘটনাটোৱে স্বাস্থ্যকৰ্মীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আনহাতে আক্ৰান্ত 3জনেই আছিল মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল ফলত কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ মাজতো আতংকই বিৰাজ কৰিছে ইতিমধ্যে আক্ৰান্তৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা কাৰ্যালয়টোৰ 10গৰাকী কৰ্মচাৰীৰ লগতে আটাইকেইজনৰ পৰিয়ালৰ 20গৰাকীৰ অধিক লোকৰ স্বাব সংগ্ৰহ কৰা হৈছে তদুপৰি আৰু বহু লোক আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ তথ্য পোহৰলৈ আহিছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তৎপৰ হৈ পৰিছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগ আৰু এই সন্দৰ্ভত মৰাণৰ পৰা আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাই
হয় মৰাণত 4গৰাকী চৰকাৰী কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছতে এতিয়াও মৰাণবাসীৰ মাজত এক আতংকময় পৰিস্থিতি বিৰাজ কৰি আছে আৰু ক'ব লাগিব এই 4গৰাকী চৰকাৰী কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু চিকিৎসকে ইতিমধ্যে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ ওচৰতে আছে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি কেনেধৰণে কাৰ্যপন্থা গ্ৰহণ কৰিছে আচলতে যি 4জন ব্যক্তিক চৰকাৰী কৰ্মচাৰী তেওঁলোকে তাত ডেপুট কৰা আছিলে তেওঁলোকৰ পজিটিভ ওলোৱাৰ পিছত আমাৰ যিখিনি টিম আছিলে স্বাস্থ্য বিভাগৰ ABC 3টা টিম আছিলে 12জন আছিলে আমাৰ টিমটোত আৰু আমি এই 12জন টিমটোক কালি সোৱাব টেষ্ট লৈ পেলাই তেওঁলোকে হোটেল কোৱাৰেণ্টাইন পঠাইছো আৰু মই আজি মিডিয়াৰ যোগেৰে আমাৰ স্বাস্থ্য বিভাগক ধন্যবাদ জনাইছো আমাৰ প্ৰশাসনক ধন্যবাদ জনাইছো আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰ নিজে আহি তদাৰক কৰিছে আমাৰ ADC ছাৰ SDC সকলোৱে ইমান বেছি ফাষ্ট কামটো কৰিছে আৰু মৰাণৰ আহি পেলাই সকলোৱে লগ লাগি পেলাই যিটো তৎপৰতা দেখাইছে মই ভাবিছোঁ আমাৰ যিখিনি কৰণীয় আমাৰ ফালৰ পৰা কৰিছোঁ এইখিনিতে মোৰ কথা এটা আমাৰ মানুহবোৰ বেছি পেনিক হৈছে কিন্তু পেনিক হ'ব নালাগে মই পজিটিভ ওলাইছে হয় কিন্তু আমাক আপোনালোকে সহায় কৰক ডিষ্টেঞ্চ মেইনটেইন কৰক মাস্ক পিন্ধক আৰু আপোনালোকে বিনা অযথা কামত ওলাই ঘূৰি নুফুৰিব এইবিলাক আপোনালোকে আমাক সহায় কৰক তেতিয়া আপোনালোক অকল স্বাস্থ্য বিভাগৰ অকল সংবাদ মাধ্যমৰ আৰু প্ৰশাসনৰ দায়িত্ব নহয় সমাজখন ঠিক কৰি ৰাখিবলৈ হ'লে আমাৰ সমাজৰ প্ৰত্যেকটো ইটছ এণ্ড এভৰি পিপুল হেভ ৰাইটছ তেওঁলোকৰ এটা দায়িত্ব আছে তেওঁলোকৰ এটা কৰ্তব্য আছে তেওঁলোকে কাম কৰিব লাগিব আগবাঢ়ি আহিব তেতিয়াহে আমি সমাজখন ঠিক কৰিব পাৰিম কিছুমান স্বাস্থ্যকৰ্মী ইতিমধ্যে কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিছে সেই কোভিড-19 যি লক্ষণ পোৱা গৈছে সিহঁতৰ সংস্পৰ্শলৈ আহিছিল নেকি তাহাঁতৰ সংস্পৰ্শ আমাৰ টিম 3টা থাকে গতিকে 3টা টিমৰ ভিতৰত আমাৰ শিফটেড ডিউটি টিম A টিম B টিম C এতিয়া কোনোবাই কাৰোবাক লগ পাব পাৰে কোনোবাই চিনি নাপাব পাৰে আমি কৈছোঁ যাতে হওক বা নহওক কিন্তু আমি মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে আমি প্ৰিভেনশ্যন যদি আছে আমি কেনেকৈ প্ৰিভেনশ্যন কৰিব পাৰিম তেওঁলোকক সেইকাৰণে আমি আমাৰ যিখিনি কৰ্মচাৰী আছে কোনোবা সংস্পৰ্শ আমি প্ৰত্যেকে আপুনি মই সকলোৱে লগে আমি প্ৰত্যেকে সংস্পৰ্শ থাকিব পাৰোঁ কিন্তু সেইকাৰণে তেওঁলোকে যদি সংস্পৰ্শত আছে বা যি নহওক আমি তেখেতসকলক আমি হোটেল কোৱাৰেণ্টাইনত পঠাইছোঁ আৰু সোৱাব টেষ্ট হৈছে ৰিজাল্ট আহিব ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ভাল ৰিজাল্টে আহিব যিহেতু স্বাস্থ্যকৰ্মী সমাজৰ কাৰণে কৰিছে কৰ্মচাৰীসকলেও আমাৰ সমাজৰ কাৰণে কৰিছে ভাল ৰিজাল্ট আহিব বুলি ভাবিছোঁ আকৌ উলুবাৰীত 9জন লোক কৰোনাত আক্ৰান্ত হৈছে নেহেৰু ষ্টেডিয়ামৰ সন্মুখৰ হৰিজন কলনীৰ 9জন লোক আক্ৰান্ত এই হৰিজন কলনীত উপস্থিত হৈছে ইতিমধ্যে স্বাস্থ্যকৰ্মীৰ দল পুনৰবাৰ জনাব বিচাৰিছো গুৱাহাটী মহানগৰী উলুবাৰীত 9জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে নেহেৰু ষ্টেডিয়ামৰ সন্মুখৰ হৰিজন কলনীৰ 9জন লোক আক্ৰান্ত হৈছে ইতিমধ্যে হৰিজন কলনীত উপস্থিত হৈছে স্বাস্থ্যকৰ্মীৰ দল নতুনকৈ পুনৰ 9জন লোক আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত আৰু এবাৰ স্থান হৈছে উলুবাৰী নেহেৰু ষ্টেডিয়ামৰ সন্মুখৰ হৰিজন কলনীৰ 9জন লোক আক্ৰান্ত হৈছে আৰু ইতিমধ্যে হৰিজন কলনীত উপস্থিত হৈছে স্বাস্থ্যকৰ্মীৰ দল টিংখাঙৰ 2 নম্বৰ দীঘলীয়া 3 শিশুৰ সলিল সমাধি কঁঠাল আনিবলৈ গৈ 10 আনত পৰি মৃত্যু ঘটিছে 3 কন্যা শিশুৰ আজি পুৱা সংঘটিত হৈছে এই কৰুণ ঘটনা আৰু নিহত ৰমেশ খাৰিয়া নামৰ লোকজনৰ দুগৰাকী কন্যা বেবী খাৰিয়া আৰু সঞ্জনা খাৰিয়া একেখন গাঁৱৰে বাবু কেউটৰ কন্যা মন্তি কেউটো মৃত্যুমুখত পৰিছে কঁঠাল লৈ এটা 10 আন পাৰ হওঁতে 3গৰাকীয়ে মৃত্যু সাবটি লয় এই ঘটনাত কোনোমতে ৰক্ষা পৰিছে এগৰাকী মহিলা স্থানীয় লোকে উদ্ধাৰ কৰে 3গৰাকীৰ মৃতদেহ এই সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত পৰিছে এতিয়া শোকৰ ছাঁ লগতে তাৰপিছত সৰুটো গৈছিলে বাৰ কৰি তাৰপৰা ধৰি কিনে আনি সৰুটোক অকণমান তাৰপিছত ইমান চিঞৰিছো মানুহ কোনো নাই আহা দূৰত আছে ইমান আহাই ডোখৰলৈকে চিঞৰিলো কান্দি চাৰিটা আছিলে এটা মই গছাল হাতত ধৰি বাকী 3টা একেলগতে একেবাৰে তললৈ গ'ল আৰু দেখিয়ে নাপালো আৰু নুপুঙিলেও একোৱে নহ'ল মুঠতে পিছত মানুহে মাতি আহিলে আমেৰিকা নিষিদ্ধ কৰা হৈছে চাইনিজ টেলিকম কোম্পানী চীনৰ সৰ্ববৃহৎ টেলিকম কোম্পানী হুৱাৱে নিষিদ্ধ কৰিছে আমেৰিকাই হুৱাৱেৰ লগতে জেটিটি টেলিকম কোম্পানীকো নিষিদ্ধ কৰিছে আমেৰিকাই আভ্যন্তৰীণ নিৰাপত্তাৰ নামত চীনা টেলিকম কোম্পানী নিষিদ্ধ কৰা হৈছে পুনৰবাৰ জনাব বিচাৰিছো আমেৰিকাই নিষিদ্ধ কৰিছে চাইনিজ টেলিকম কোম্পানী চীনৰ সৰ্ববৃহৎ টেলিকম কোম্পানী হুৱাৱে নিষিদ্ধ কৰিছে আমেৰিকাই হুৱাৱেৰ লগতে জেটিই টেলিকম কোম্পানীকো নিষিদ্ধ কৰিছে আমেৰিকাই আভ্যন্তৰীণ নিৰাপত্তাৰ নামত চীনা টেলিকম কোম্পানী নিষিদ্ধ কৰা হৈছে
এতিয়া ফলৰ বতৰ বিভিন্ন প্ৰকাৰৰ ফল বজাৰত উভৈনদী আনাৰসৰ বাবে বিখ্যাত গোৱালপাৰাৰ নলংগা পাহাৰ সুস্বাদু আৰু অতি মিঠা হোৱা বাবে বজাৰত ইয়াৰ সমাদৰ বেছি ফলত এই আনাৰস ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় নলংগা পাহাৰৰ প্ৰায় সমূহ পৰিয়ালে আনাৰসৰ বাগান কৰি জীৱন নিৰ্বাহ কৰে যদিও চৰকাৰৰ কৃষি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই উদ্যান শস্যৰ নামত লাখ লাখ টকা খৰচ কৰা সত্ত্বেও নলংগা পাহাৰৰ খেতিয়কসকল উপকৃত হোৱা নাই আমি বহুত বছৰৰ পৰা মোটামুটি প্ৰায় 40-50 আগৰ পৰাই আছে আনাৰস বাগানটো কিন্তু আমি নজনা আমি জন্মৰ আগৰ পৰাই মানে খেতিটো আছে কিন্তু ইমান নাছিল আৰু বজাৰৰ যে পেপাৰো কম আছিল আৰু আমি বজাৰত বিক্ৰী কৰা নাছিল আগতে কিন্তু বৰ্তমান এই 20-15 বছৰৰ পৰা মানে এনেকুৱা ঘৰে ঘৰে মানে বাগান কৰা হ'ল যেতিয়া মানে আনাৰসৰ প্ৰডাক্ট হৈ গ'ল তেতিয়া আমাৰ বেপাৰী এটা মানে আহি গ'ল মানে বেপাৰী অহাৰ পিছত আমাৰ বাগান মানে কি খেতিয়ক মানুহবিলাক পইচা পাৱাৰ কাৰণে অলপ মানে হাউচটা উঠি গ'ল তাৰমানে বাগান কি কয় মাৰ্কেটিং হিচাপে কোম্পানী হিচাপে আমি দিব পাৰে তেনে চৰকাৰী হিচাপে কিবা দিব পাৰে তেনেহ'লে আমাক সঠিক দাম পালে হয় কিন্তু আমাৰ ইয়াৰ পৰা আমি লোকেল বেপাৰীকেইটা লৈ আছে সেইকাৰণে কম দাম হৈ আছে প্ৰথমতে আমি যদি 40 টকা বা 30 টকা যদি প্ৰতি জোৰা যদি পাওঁ তেনেহ'লে আমাৰ প্ৰফিট আহিলে হয় কিন্তু সেনেকুৱাটো নহয় গুৱাহাটীত লকডাউনৰ আজি তৃতীয় দিন লকডাউনৰ মাজতে গুৱাহাটীত হুৰাহুৰে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা ভয়ংকৰভাৱে বঢ়া সত্ত্বেও সচেতন হোৱা নাই এতিয়াও একাংশ লোক লকডাউন উলংঘাৰ অপৰাধত দুদিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 6জন লোকক লকডাউন উলংঘাকাৰী আন 65জন লোকক আটক কৰিছে মহানগৰ আৰক্ষীয়ে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে ৰুজু হৈছে 6টা গোচৰ গুৱাহাটীত দুদিনত জব্দ হৈছে 200ৰ অধিক বাহন তৃতীয় দিনা লকডাউন কাৰ্যকৰী কৰিবলৈ কঠোৰ পদক্ষেপ লৈছে মহানগৰ আৰক্ষী আৰু প্ৰশাসনে কৰোনা ভাইৰাছৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি হৈ থকাৰ পিছতো একাংশ লোক এতিয়াও সজাগ নহয় কৰোনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা অৱলম্বনত অনীহা এইসকল লোকৰ ৰঙিয়াৰ ইণ্ডিয়া গেট বজাৰ দৃশ্য দেখুৱাব বিচাৰিছো মেলা সদৃশ ভিৰ এইখন বজাৰত নাই কোনো ছ'চিয়েল ডিষ্টেন্স বহুতৰে মুখত নাই মাস্ক নিপিন্ধাৰ বিভিন্ন অজুহাত লকডাউন ভংগ কৰি গাত গা লগাই বজাৰ কৰিবলৈ ওলাই আহিছে আৰক্ষীয়ে দেখিলে পলায়ন কৰে কিন্তু মাৰাত্মক কৰোনা ভাইৰাছক কোনো পধ্যে ভয় নকৰে যদিহে ৰঙিয়াত এইসকল শিক্ষিত লোকৰ মানসিকতা সলনি নহয় তেন্তে কৰোনা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে সচেতন মহলে এপিএছচি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ 1.5 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিয়ে জব্দ কৰিছে ৰাকেশ পালৰ সম্পত্তি ৰাকেশ পালৰ 7টা অস্থাৱৰ সম্পত্তি জব্দ কৰা হৈছে সিল কৰি দিয়া হৈছে গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অঞ্চলৰ 2টা ফ্লেট ভঙাগড়ত থকা ব্যৱসায়িক প্ৰতিষ্ঠানো বাজেয়াপ্ত কৰা হৈছে ইডিয়ে জব্দ কৰিছে নগদ 10 লাখ টকা আৰু ইয়াৰ লগতে সময় বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ